যোৰহাটত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক কৰ্মবিৰতিত স্তব্ধ আদালতৰ কাম কাজ। শতাধিক ন্যায়িক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে যোৰহাট আদালতৰ চৌহদ। স্নাতক হাৰত দৰমহা প্ৰদান কৰক। স্নাতক হাৰত দৰমহা প্ৰদান কৰক। আদালতৰ গ্ৰেড অনুযায়ী ব্ৰেঞ্চ ক্লাৰ্কৰ পদ সৃষ্টি কৰা ছাত্ৰী আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ ন্যায়িক কৰ্মচাৰী বিধি সেৱা প্ৰকাশ কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক 25% পদোন্নতি ক্ষেত্ৰত সুবিধা প্ৰদান কৰা, পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা, NPS কৰ্মচাৰীক OPS আওতালৈ অনা আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ন্যায়িক কৰ্মচাৰী সন্থাই। 2017 দৰমহা গাঁথনি সংশোধন কৰক। গ্ৰেড ৱাইজ বেঞ্চ ক্লাৰ্ক পদ সৃষ্টি কৰক। গ্ৰেড ৱাইজ বেঞ্চ ক্লাৰ্ক পদ সৃষ্টি কৰক। উল্লেখ্য যে প্ৰতিদিনে অতিৰিক্ত সময় ব্যয় কৰি আদালতৰ কাম কাজ নিয়াৰিকৈ কৰি অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ কৰ্মচাৰীসকলৰ অভাৱ অভিযোগৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষুণ্ণ হৈ পৰিছে ন্যায়িক কৰ্মচাৰীসকল। শীঘ্ৰে কৰ্মচাৰীসকলৰ মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনাইছে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই। আজি আমাৰ এই সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানক্ৰমে আমি যোৰহাট জিলা সমিতিৰ ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদস্থলীত বহিছোঁ। আমাৰ প্ৰতিবাদৰ কাৰণ হ'ল যে 2009 চনতে WPC 1022/1989 এই কেছটোৰ সংক্ৰান্তত মহামান্য সুপ্ৰিম কোৰ্টে এটা হুকুম দিছিল। এই হুকুমটো আজি পৰ্যন্ত কাৰ্যকৰী হৈ নুঠিল, যাৰ ফলশ্ৰুতিত আমি ন্যায়ৰ মন্দিৰত সেৱা আগবঢ়াই থকা ন্যায়িক কৰ্মচাৰীসকলে যথেষ্টখিনি আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। আৰু এই কথাটো আমাৰ প্ৰতিবাদস্থলীত বহাৰ আগমুহূৰ্তত এনেকুৱা নহয় যে আমি আকস্মিকভাৱে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছোঁ। এই গোচৰৰ চূড়ান্ত ৰায়দানৰ পিছৰে পৰা আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰক বহুবাৰ অনুনয় বিনয় কৰিছোঁ, কিন্তু আমাৰ প্ৰাৰ্থনা তেখেতসকলে নানা ধৰণৰ অজুহাত দেখাই পেলাই ৰিজেক্ট কৰি আছিলে, যাৰ ফলশ্ৰুতিত আমি আজি এই প্ৰতিবাদস্থলীত বহিব লগা হৈছে। আমাৰ দাবীসমূহ এনেকুৱা আছিল, মাননীয় চেত্ৰী কমিশ্যনৰ পৰামৰ্শৱলী কাৰ্য কৰিবৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ে এটা হুকুম দিছিল। সেই হুকুম আজিও কাৰ্যকৰী হৈ নুঠিল। আমাৰ চেত্ৰী কমিশ্যনে এটা পৰামৰ্শ আগবঢ়াইছিল যে আমাৰ ন্যায়িক কৰ্মচাৰীসকলৰ বাবে সেৱাবিধি প্ৰস্তুত হ'ব লাগে। সেই সেৱাবিধিখন আজিও প্ৰস্তুত হৈ নুঠিল। আৰু আপোনালোকে নিশ্চয়কৈ গম পাব যে আমাৰ নতুনকৈ কিছুমান জুডিচিয়েল ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ হৈ আছে। উদাহৰণস্বৰূপে মাজুলী জিলাৰ কথাই যদি কওঁ, মাজুলী সিদিনালৈকে আমাৰ যোৰহাটৰ এটা অংগ আছিল, চাব ডিভিজন আছিল, কিন্তু শেহতীয়াকৈ মাজুলী ন্যায়িক জিলা ঘোষণা হোৱাৰ লগে লগে তাত চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট আৰু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত তাত স্থাপন হ'ল। তাত স্থাপন হোৱাৰ লগে লগে আমাৰ নিচিনাকৈ তাত কৰ্মৰত কৰ্মচাৰীসকলে এক সুকীয়া তেওঁলোকৰ বাবে দৰমহা গাঁথনি লৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত পুৰণা ডিষ্ট্ৰিক্টসমূহ যেনে ধৰি লওক আমাৰ কামৰূপ মেট্ৰ'য়ে যদি কওঁ, যোৰহাট, শিৱসাগৰ, শিলচৰ, ধেমাজি, লখিমপুৰ ইত্যাদি যিসমূহ পুৰণি জিলা, সেই পুৰণি জিলাৰ কৰ্মচাৰীসকল আৰু নতুনকৈ গঠন হোৱা জিলাসমূহৰ কৰ্মচাৰীৰ মাজত দৰমহাৰ এটা পাৰ্থক্য আমি দেখিবলৈ পাইছোঁ। সেই গুৰুত্বপূৰ্ণ আঁসোৱাহটো আমি বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ সন্মুখত বাৰম্বাৰ লিখিতভাৱে বা মৌখিকভাৱে জনাই থকাৰ পাছতো আমাৰ সেই প্ৰতিবাদসমূহ দূৰ কৰিবৰ বাবে তেওঁলোকে যথোপযুক্ত ব্যৱস্থা আজি পৰ্যন্ত নল'লে, আৰু যাৰ ফলশ্ৰুতিত আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি সমগ্ৰ ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ল'বলগা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।